বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল এই মুহূৰ্তত আপোনালোকলৈ কৰ্মচাৰীসকলৰ পেঞ্চনক লৈ একেবাৰে শেহতীয়াকৈ যিটো গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ হৈছে আজিৰ এই ভিডিঅ'ৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ খবৰটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম আৰু আপোনালোকক স্ক্ৰীনত দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক কৰ্মচাৰীসকলৰ পেঞ্চনক লৈ নতুন খবৰ প্ৰকাশ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন কৰ্মচাৰীসকলৰ পেঞ্চনক লৈ প্ৰকাশ হৈছে আৰু বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকক এটা ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰি আছো দেখুৱাবলৈ লৈ আছো ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে স্ক্ৰীনলৈ মন কৰিব কৰ্মচাৰীসকলৰ পেঞ্চন বন্ধ হৈ পৰিব যদিহে নকৰে এই কামখিনি অতি সোনকালে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন কৰ্মচাৰীসকলৰ পেঞ্চনক লৈ প্ৰকাশ হৈছে যদি কৰ্মচাৰীসকলে পেঞ্চনৰ বাবে এই বিশেষ কামখিনি যদি সোনকালে কৰি নলয় তেতিয়াহ'লে কৰ্মচাৰীসকলৰ পেঞ্চন বন্ধ হৈ যোৱাৰো এটা আশংকা কৰা হয় গতিকে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম আৰু এইখিনিতে আপোনালোকক জনাবলৈ লৈছোঁ যে যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটোৰ আন ভিডিঅ'সমূহ এবাৰ সময় পালে চকু ফুৰাবলৈ যত্ন কৰিব আৰু নিশ্চয়কৈ জানিবলৈ সক্ষম হ'ব যে আমাৰ চেনেলটোৱে কৰ্মচাৰী এজনৰ চাকৰি জীৱনৰ সৈতে জড়িত বিভিন্ন সময়ত প্ৰকাশ হৈ থকা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ যত্ন কৰা হয় তে বন্ধুসকল চাওক এইবাৰ কৰ্মচাৰীসকলৰ যিটো পেঞ্চনক লৈ একেবাৰে শেহতীয়াকৈ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে দেখুৱাবলৈ লৈ আছো আকৌ এবাৰ এই বিষয়ত প্ৰকাশ হ'ল নতুন জাননী তে বন্ধুসকল এই বিষয়ত আগতেও এটা ইনফৰমেশ্যন প্ৰকাশ কৰা হৈছিল আৰু আমাৰ চেনেলতো এই ইনফৰমেশ্যনটোৰ ওপৰত ভিডিঅ' আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনোৱা হৈছিল কিন্তু আকৌ এবাৰ এখন নতুন জাননী প্ৰকাশ হৈছে কৰ্মচাৰীসকলৰ পেঞ্চনক লৈ তে বন্ধুসকল দেৰি নকৰোঁ ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ চাওক এই জাননীক গুৰুত্ব সহকাৰে নললেই বিপদত পৰিব পেঞ্চনাৰসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি পেঞ্চনাৰসকলৰ বাবে এই মুহূৰ্তত দেখুৱাবলৈ লৈ আছোঁ ইয়াৰ পাছৰ যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লক্ষ্য কৰিব কৰ্মচাৰীসকলে কৰিব লাগিব নামভৰ্তি অৰ্থাৎ পেঞ্চনাৰসকলে কৰিব লাগিব নামভৰ্তি এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ দেখুৱাবলৈ যত্ন কৰিছোঁ কাৰণ বেংকৰ ফালৰ পৰা এইবাৰ পেঞ্চনাৰসকলৰ কাৰণে এই বিশেষ ইনফৰমেশ্যনটো শ্বেয়াৰ কৰা হৈছে আৰু আপোনালোকক দেখুৱাবলৈ লৈছোঁ যেনেকৈ প্ৰকাশ হৈছে হুবহু তেনেকৈ ইনফৰমেশ্যনটো দেখুৱাবলৈ লৈছোঁ চাওক আপোনালোকে স্ক্ৰীনলৈ মন কৰিব কি কৰিব লাগিব কৰ্মচাৰীসকলৰ যিটো লাইফ চাৰ্টিফিকেট সেই লাইফ চাৰ্টিফিকেট এতিয়া ডিজিটেলাইজেশ্যন কৰা হৈছে তে বন্ধুসকল দেখুৱাবলৈ লৈছোঁ চাওক তেওঁলোকে এনেকৈ প্ৰকাশ কৰিছিলে ডিজিটেল জীৱন প্ৰমাণপত্ৰ আপোনাৰ জীৱন প্ৰমাণপত্ৰ অনলাইনত দাখিল কৰিবলৈ এক সুবিধাজনক আৰু সুৰক্ষিত উপায় তে বন্ধুসকল আগতে কৰ্মচাৰীসকলে অফলাইন কৰিব লাগিছিলে অফলাইনত কেইবাখনো ফৰ্ম ফিল আপ কৰিব লাগে আৰু জমা দিব লাগে আৰু বহু কৰ্মচাৰীয়ে এই ফৰ্মখন সুকলমে ফিল আপ কৰিবও নেজানে আন এজনৰ হতুৱে ফিল আপ কৰি জমা দিয়া দেখিবলৈ পোৱা যায় কিন্তু সেই গোটেই সিস্টেমটোক এটা সহজসাধ্য কৰিবৰ বাবে নতুন এটা সিস্টেম আহিছে আৰু নতুন সিস্টেমটো সম্পূৰ্ণ ডিজিটেল পদ্ধতিত কৰা হ'ব দেখুৱাবলৈ লৈছোঁ কি সুবিধা আছে চাওক যিকোনো ঠাইৰ পৰা যিকোনো সময়তে জমা দিব পাৰি সময়ৰ ৰাহি শাৰী পাতি ৰৈ থাকিব নালাগে কাগজ পত্ৰৰ কাম হ্ৰাস ন্যূনতম নথিপত্ৰ সুৰক্ষিত প্ৰমাণীকৰণ নিজৰ পৰিচয় ৰক্ষা কৰক সময়মতে পেঞ্চন সঠিক সময়ত পেমেণ্ট লাভ কৰক কি কৰিব লাগিব সম্পূৰ্ণকৈ জনাবলৈ যত্ন কৰিছোঁ চাওক কেনেকৈ নামভৰ্তি কৰিব ফেচ অথেণ্টিকেশ্যন প্ৰযুক্তিৰ জৰিয়তে ডিজিটেল প্ৰমাণপত্ৰ ভিত্তিক স্মাৰ্টফোন ব্যৱহাৰ কৰি আধাৰ কাৰ্ডৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে গুগল প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰত গৈ আধাৰ ফেচ আৰ্লি এক্সেছ ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়াৰ এপ্লিকেশ্যনটো ডাউনলোড কৰক এই এপ্লিকেশ্যনটো জীৱন প্ৰমাণ এপ্লিকেশ্যনৰ বেকগ্ৰাউণ্ড প্ৰক্ৰিয়াৰ বাবে ব্যৱহাৰ কৰা হয় গতিকে ইয়াক ইনষ্টল কৰাটো বাধ্যতামূলক গুগল প্লে ষ্ট'ৰৰ পৰা জীৱন প্ৰমাণ নামৰ আন এটা এপ্লিকেশ্যন ডাউনলোড কৰক অৰ্থাৎ পেঞ্চনাৰসকলে দুটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব এটা হ'ল আধাৰ ফেচ আৰডি বুলি যিটো আছে সেইটো কৰিব লাগিব আৰু দ্বিতীয়টো হ'ল জীৱন প্ৰমাণ তাৰপিছত চাওক এই দুয়োটা এপ্লিকেশ্যন ইনষ্টল কৰাৰ পাছত জীৱন প্ৰমাণ এপ্লিকেশ্যনটো খুলিব অপাৰেটৰ অথেণ্টিকেশ্যন পৰ্দাত অনুগ্ৰহ কৰি এইকেইটা ব্যক্তিগত তথ্য প্ৰদান কৰক আধাৰ নম্বৰ মোবাইল নম্বৰ ইমেইল আইডি সকলো বিৱৰণ দিয়াৰ পাছত সাবমিট বাটনটোত ক্লিক কৰক অনুগ্ৰহ কৰি নিশ্চিত কৰক যে প্ৰদান কৰা সকলো তথ্য বা ৰেকৰ্ড অনুসৰি শুদ্ধ
পেঞ্চনাৰ পৰিয়াল পেঞ্চনাৰৰ হৈ আন যিকোনো ব্যক্তিয়ে DLC সৃষ্টি কৰিবলৈ অপাৰেটৰ হ'ব পাৰে তৰা চিহ্ন বা ষ্টাৰ চিহ্নৰে চিহ্নিত কৰা সকলো অংশ পূৰ কৰাটো বাধ্যতামূলক সকলো তথ্য প্ৰমাণ কৰাৰ পাছত নিজ মোবাইল নম্বৰ আৰু আইডিত প্ৰেৰণ কৰা OTP জমা দিব লাগিব OTP জমা দিয়াৰ পাছত জীৱন প্ৰমাণ এপে আপোনাক আন এখন স্ক্ৰিনলৈ লৈ যাব য'ত আধাৰৰ মতে পেঞ্চনাৰৰ নাম দিব লাগিব চেক বক্সত ক্লিক কৰক আৰু তাৰ পিছত স্কেনত ক্লিক কৰক এই এপটোৱে ফ্ৰেছ স্কেনৰ অনুমতি বিচাৰিব প্ৰক্ৰিয়াটো আগবঢ়াই নিবলৈ ইয়েছ টিপক অনুগ্ৰহ কৰি প্ৰদৰ্শিত নিৰ্দেশনা আৰু গাইডলাইনবোৰ মনোযোগ সহকাৰে পঢ়ক ইয়াৰ পাছত আগবাঢ়ি যাবলৈ আই এম এৱেৰ অফ দিছ চেক বক্সত ক্লিক কৰি আৰু প্ৰচিডত টিপক এই এপটোৱে অপাৰেটৰৰ মুখখন স্কেন কৰিব অপাৰেটৰ প্ৰমাণীকৰণৰ পাছত পেঞ্চনাৰে প্ৰমাণীকৰণৰ বাবে এখন নতুন পৰ্দা খোল খাব য'ত তেওঁলোকৰ ব্যক্তিগত তথ্যসমূহ দিব লাগিব যেনে আধাৰ নম্বৰ মোবাইল নম্বৰ ইমেইল আইডি সকলো তথ্য দিয়াৰ পাছত সাবমিট বটমত ক্লিক কৰক সাবমিট বটমত ক্লিক কৰি OTPটো জমা দিয়ক আৰু সাবমিট বুটামত ক্লিক কৰক OTP জমা দিয়াৰ পিছত আন এখন পৰ্দা ওলাব য'ত তথ্যসমূহ প্ৰদান কৰিব লাগিব আধাৰ অনুসৰি সম্পূৰ্ণ নাম পেঞ্চনৰ প্ৰকাৰ অনুমোদনকাৰী কৰ্তৃপক্ষ বিতৰণ সংখ্যা PPO নম্বৰ একাউণ্ট নম্বৰ ঘোষণাবোৰত ক্লিক কৰি সাবমিট বটমত ক্লিক কৰিব লাগিব নিশ্চিত কৰাৰ বাবে অনুমতি পৰ্দাত ওলাব স্কেনৰ বাবে সন্মতি আৰু অনুমতি প্ৰদানৰ বাবে আন এখন পৰ্দা ওলাব স্কেনত ক্লিক কৰক মুখখন স্কেন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব ফেচ স্ক্ৰিনিংৰ প্ৰমাণ আইডি আৰু PPO নম্বৰৰ সৈতে DLC জমা দিয়া বুলি মোবাইলৰ স্ক্ৰিনত দেখা পাব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন নিজেও কৰিব পাৰিব আৰু যদি অসুবিধা হয় তেতিয়াহ'লে তেওঁলোকে এটা হেল্পলাইন নাম্বাৰো দিছে হেল্পলাইন নাম্বাৰটো আপোনালোকে যোগাযোগ কৰিব পাৰিব নাইবা আপোনালোকে ওচৰৰ যি নিকটতম শাখা আছে ব্ৰাঞ্চ আছে তালৈকো গৈ আপোনালোকে এই কামখিনি কৰিব পাৰিব আৰু এই কামখিনি নকৰিলে কিন্তু সাময়িকভাৱে পেঞ্চনাৰসকলৰ পেঞ্চন বন্ধ হৈ যোৱাৰো এটা আশংকা কৰা হয় তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিলো আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পলকতে পাই থকাটো বিচাৰে তেনেহ'লে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলো